ৰৰথি নামতি যদি দিয়া মৰম যদি দিয়া মৰমৰ মাত আজি বিৰাট ফূৰ্তিয়া হয় নাই আঘোণ চহা কৃষক ৰাইজৰ বাবে প্ৰাপ্তিৰ মাহ আঘোণে কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙায় আৰু আঘোণ মানেই যেন আনন্দ স্ফূৰ্তি আঘোণক লৈ বহু আশা বহু সপোন অসমীয়া চহা কৃষক ৰাইজৰ যিহেতু আঘোণ মাহৰ এটা সাতাম পুৰুষীয়া পৰম্পৰা আছে সেই পৰম্পৰা হৈছে সমূহীয়া ন খোৱা পৰম্পৰা আমি এই মুহূৰ্তত ঐতিহাসিক ঢেকীয়াখোৱা গাঁৱৰ হুমদিয়া চুবুৰীৰ যি আচলতে পৰিৱেশ সেই পৰিৱেশটো দেখুৱাম যে এই গাঁওখনৰ চহা কৃষক ৰাইজে অসমীয়া সমাজে প্ৰতি বছৰে ইয়াতে সমূহীয়াভাৱে ন খোৱা পৰম্পৰা আয়োজন কৰে যে আঘোণৰ পথাৰৰ পৰা সোণোৱালী ধান মুঠি ঘৰলৈ চপাই আনি সকলোৱে এনেধৰণে আনন্দ স্ফূৰ্তিৰ মাজেৰে ন খোৱা তেওঁলোকে পৰ্ব চলায় প্ৰতি বছৰে এই পৰম্পৰা গাঁওখনত দেখিবলৈ পোৱা যায় মহিলাসকলে যদি ঘৰৰ বাৰীৰ পাচলি কটাত ব্যস্ত হয় আৰু জ্যেষ্ঠসকলে কোনোজনে খোল বনায় কোনোজন আকৌ ৰান্ধনি ঘৰত এনেধৰণৰ ব্যস্ততা দেখিবলৈ পোৱা যায় আৰু মই অকণমান আমি প্ৰতিক্ৰিয়া ল'ম যিহেতু ইয়াতে এই যি ন খোৱা পৰম্পৰা এই পৰম্পৰাই কৃষকসকলৰ যি আচলতে সেই শাওণ ভাদ মাহৰ যি দুখ কষ্ট ক্লেশ সেইবিলাক নাইকিয়া কৰি দিয়ে আৰু লগে লগে কিন্তু এই যি পৰম্পৰা এই পৰম্পৰাত নিহিত হৈ আছে সমন্বয় ভাতৃত্ববোধ মই অকণমান ৰাতিপুৱাৰ পৰা প্ৰস্তুতি চলি আছে দাদা দেখিছে নহয় আৰু হয় ন খোৱা বুলি ক'লে গাঁওখনৰ কথাটো সুকীয়া হৈ পৰে একদম সুকীয়া হৈ পৰে এইটো এটা মানে সমজুৱাকে ন খোৱা এটা সুকীয়া আমেজ আছে আৰু এইটো মানে অকলে ঘৰে ঘৰে ন খোৱাৰ লেখা মানে এইটো আমেজটো সম্পূৰ্ণ বেলেগ সেয়া আৰু আমি বয়োজ্যেষ্ঠসকলে আমাৰ এইটো সংস্কৃতি এতিয়াও জীয়াই ৰাখিছে তেওঁলোকে জীয়াই ৰাখিছে কাৰণে আমি আজি এইখিনি ফূৰ্তি কৰিবলৈ পাইছো আৰু বিচাৰো আশা কৰো মানে এনেকে জীয়াই থাকক গোটেইখিনি ভালকে থাকক আৰু আমাৰ ঢেকীয়াখোৱা গাঁৱৰ সকলো ফালৰ পৰা আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনাইছো সকলো ৰাইজলৈ আৰু ন খোৱা এই যি পৰম্পৰা যিহেতু সকলো সমিল মিলেৰে ইয়াত খোৱা হয় ন খোৱা হয় এইবিলাক এতিয়া নগৰ চহৰাঞ্চলৰ কাৰণে সাধু কথাৰ দৰে দাদা এইটো একদম সাধু কথাৰ দৰে হৈ গৈছে এতিয়া বহুত জেগাত এইবিলাক দেখিবলৈ পোৱা নাযায় কিন্তু আমাৰ ইয়াত অতীজৰ পৰা চলি আহিছে এইটো মানে পৰ্ব আৰু এতিয়াও আছে এনেকৈ ধন্যবাদ জনাইছো মই সকলো কিন্তু গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে ইয়াতে এই যি আচলতে মেল বহে গিৰিজনী মৰা হাঁহি আৰু সকলোৰে মুখত কাৰোবাৰ আইতাৰ মুখত যদি এটা বিহু নাম এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা যায় এই আচলতে পৰিৱেশে গাঁওখনক সমৃদ্ধিশালী কৰি ৰাখে আইতা পাচলি কাটিবলৈ পুৱাই আহিলো হয় ভাল লাগিছে আজি ভাল লাগিছে খুব ভাল ৰাইজ এটাবোৰ গোট খাইছে আজি গোটেই সৰহীয়া হৈ পেলাই সাজ খাম বুলি মনতে ভাবিছো ভগৱানে কি কৰে এতিয়া তাকে উৎসাহৰ পৰা চলাই গলেই হয় পথাৰত যেতিয়া মাটি ৰোৱা হয় আৰু গোচ দিয়া হয় তেতিয়াই গুৰুক দিম ভকতক দিম পচা শৈলত লাগিব সেইটা গুৰুক দিম ভকতক লাগিব পচা শৈলত লাগিব এতিয়া ভকতক আজি দিলো হয়নে আঘোণ মাহৰ কথাটো সুকীয়া আৰু গাঁৱত হয় নাই সুকীয়া হয় ধান হ'ল নে নাই ধান এডৰা আছে বাকীখিনি অনা হ'ল আজি ৰাইজৰ লগত লাগক মই নাযাওঁ বোৱাৰীহঁত যায় আপুনি আহোঁতে দেখিছো খুব ধুনীয়াকৈ বিহু নাম গাই আছে একদম বোৱাৰীহঁতৰ লগত বিহু নাম এতিয়া ধুনীয়াকৈ ফাঁকি যদি বিহু নাম গাই দিয়ে এতিয়া নহয় মাতটো ভগা নহয় একো নহয় মাত ভাগিলেও অকণমান ভাল লাগিব ফুটলি বকুল ফুল বুটলি বকুল বৃন্দাবনত আছিলা উমলি ধন্যবাদ জনাইছো আইতা আপুনি ভালে থাকক সেইটোৱে কামনা কৰিছো প্ৰস্তুতি চলি আছে মাছ আছে নে নাই আছে মাছ আৰু কি হ'ব মাছ দাইল ভাজি পচলা থাকিবই হয়নে নহয় ওলকবি ৰঙালাও আলুগুটি ভাজি থাকিব মই অকণমান যিহেতু কেইবাটাও ইতিমধ্যে চৌকা ইয়াতে পাতিছে আৰু যিহেতু আইতাগৰাকীয়ে যিটো কথা কৈছে মোৰ সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থই দেখুৱাইছে যে যি আচলতে যেতিয়া পথাৰত গোজ লয় এটা পৰম্পৰা সেই গোজ লওঁতেই কয় যে গুৰুক দিম ভকতক দিম তাৰপিছত পচা শৰীৰত দিম এনে কিছু পৰম্পৰা আছে আৰু সেই পৰম্পৰা অনুসৰিয়ে কিন্তু গাঁৱৰ ৰাইজে এই যি ন খোৱা পৰ্ব এই ন খোৱা পৰ্ব আয়োজন কৰে প্ৰস্তুতি চলি আছে দিন যোৰা হয় আমাৰ দিনক আমি
আপোনালোক আহিছে আমি নিউজ 18 পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু তেখেতসকলক কামনা কৰিছোঁ। এয়া হ'ল আমাৰ আজি আয়োজন। আমাৰ বয়োজ্যেষ্ঠসকলে ককা দেউতা খুৰাহঁতে আমাক এইখিনি আৰ্হি দেখুৱাই থৈ গৈছে, কিয় আমাক সকলোকে একতাৰ দোলেৰে বান্ধি ৰখা এইবিলাক হ'ল অনুষ্ঠান। আমাৰ এই বামঢেকীয়া খোৱা হোমদিয়া চুবুৰীত দুভাগ অনুষ্ঠান আছে। এভাগ হ'ল ৰাস উৎসৱ। এই ৰাস উৎসৱ ভাগ 106 বছৰ আয়োজন কৰা হৈ গ'ল, এতিয়া 107ত চলি আছে। আৰু এই ভাগো আমাৰ উৎসৱটো আজি ককাহঁতে দেউতাহঁতে খুৰাহঁতে দেখুৱাই যোৱা আৰ্হিমতে আমাৰ এই আঘোণ মাহত উৎসৱটো আমি পালন কৰোঁ। আমাৰ কথা হ'ল কি, আমি যিকোনো খেতি কৰিবলৈ যাওঁতে প্ৰথমেই আমি যেতিয়া বীজ আৰম্ভ কৰোঁ ৰুবলৈ, তেতিয়াই কওঁ যে গুৰুটো লাগিবা, ভকতত লাগিবা আৰু পচা শৰীৰত লাগিবা। গতিকে আজি আমি এই আঘোণ মাহত খেতি কৰি সকলোৱে একেলগ হৈ আজি আমি প্ৰায় 1000জন ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি ইয়াত এই মুঠি লগাবলৈ আয়োজন কৰিছোঁ। এইবিলাক হ'ল আমি সকলো একেলগে মিলিজুলি থকা, আমাৰ যাতে কাৰো মনত বেয়া ভাৱ নাহে, সকলোকে আমি একতাৰ দোলেৰে ৰাখি থাকিব পাৰোঁ, এই বিষয়তে আমি সকলো আগবাঢ়ি আজি আমি এই উৎসৱ বা ভাগ আৰম্ভ কৰিবলৈ লৈছোঁ। ধন্যবাদ জনাইছোঁ। খুব ভাল লগা কথা কৈছে আপুনি, যিহেতু এইখিনি লাগিব অসমীয়া সমাজত, তেতিয়াই আচলতে এই সমন্বয় বোলা বস্তুটো জীয়াই ৰাখি থাকিব। মই অকণমান যদি মোৰ সতীৰ্থই পাকঘৰৰ পৰিৱেশ দেখুৱাব, যিহেতু ইয়াতে প্ৰায় 7টাকৈ টৌ ইতিমধ্যে পাতিছে, চৌকা পাতিছে। মই অকণমান আজি কি হ'ব ইয়াতে, যিহেতু কৈছে মাছ হ'ব আৰু যিসমূহ আচলতে গাঁৱৰ ঘৰৰ পাচলি, সেই পাচলি ইয়াতে ব্যৱহাৰ কৰিছে সকলোৱে। মই অকণমান ৰান্ধনি আছে, কেইবাগৰাকীও আছে, কেইবাটাও চৌকা ইতিমধ্যে জ্বলিছে। মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ, ইতিমধ্যে আৰম্ভ হৈছে আৰু মই কৈছোহে প্ৰথমতে। কেইটা জ্বলিছে চৌকা? চৌকা 7টা জ্বলি আছে, 8টা জ্বলি আছে, 8টা জ্বলিব। 8টা জ্বলিছে। আজি কি হ'ব? পাগত আজি কি মাছৰ জোল এখন হ'ব, জ্বলা ভাজি এখন হ'ব, মিঠা ভাজি এখন হ'ব, চাউল হ'ব, তাৰপিছত ৰহৰ দালি এখন হ'ব, ৰহৰ দালিয়ে কচুৱে, এনেকে হ'ব আৰু চালাদ তালাদবোৰ বনিব। 1000 ভকতৰ কাৰণে 1000-1200 কোনো নিৰ্ধাৰিত নাই আৰু 1000 হ'বই, 1000 পাৰ হৈ যাবলৈ আছে। আজি প্ৰায় 25-30 বছৰে 1700-800, 1000-1200 হৈ আছে। কিমান হয়? হয়, প্ৰত্যেক বছৰে নিশ্চয়। মই ইতিমধ্যে চৌকা জ্বলিছেই, আৰু পুৱাৰ ভাগৰ পৰাই এই যি আচলতে গাঁওখনত আজি সীমাহীন ব্যস্ততা, আৰু এই ব্যস্ততা মূলতেই হৈছে যে তেওঁলোকৰ এই যি আঘোণৰ যি প্ৰাপ্তি, সেই প্ৰাপ্তিৰ মাজতেই সকলোৱে কিন্তু এই যি আনন্দ স্ফূৰ্তিৰে তেওঁলোকে এই যি নখোৱা পৰ্ব, এই নখোৱা পৰ্বত সকলোৱে অংশ লয়। কোনোগৰাকীয়ে যদি কবি কাটিছে, কোনোজনে পচলা কাটিছে, কোনোৱে আকৌ ডোং বনোৱাত সকলো আচলতে এই মুহূৰ্তত ব্যস্ত হৈ আছে। আৰু মই আকৌ কৈছোঁ যে এইসমূহৰ জৰিয়তে অসমীয়া সমাজত সমন্বয় সম্প্ৰীতি থাকে, আৰু এই সম্প্ৰীতিৰ জৰিয়তে গাঁওখন ধুনীয়া হৈ থাকে বুলি অৱগত কৰে। আৰু এই মুহূৰ্তত আমি আৰু কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, যিসমূহ পৰিৱেশে হয়তো আপোনাকো পুলকিত কৰি তুলিব। এই যি পৰম্পৰা আজি গাঁওসমূহত ইতিমধ্যে দেখিবলৈ পাব। আৰু আমি এইটো কথাও ক'ম যে ইতিমধ্যে আঘোণ মাহৰ যি আচলতে সোণোৱালী পথাৰৰ পৰা লখিমী ঘৰলৈ অনা হয়, আৰু লখিমী আনি সকলোৱে কিন্তু এই যি নখোৱা পৰম্পৰা, সেই পৰম্পৰা সকলোৱে ধৰি ৰাখে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।